Hello everyone, I hope you are doing good. CW exam পাই গলি আগষ্ট 29, so এক ডেৰ মাহ সময় আছে এটো টাইমত অকল পঢ়াৰ বাদে বেলেগ ধান্দা কৰি লাভ নাই 2014 ৰ কমপ্লেক্স নম্বৰ কেইটামান কোৱেশ্চন আজি সলভ কৰিম তাৰ আগতে বহুত ইম্পৰ্টেন্ট কথা এটা শুনিলো তোমালোকে আমি ক্ৰেশ কোৰ্স ষ্টাৰ্ট কৰিছো তিনটা সাবজেক্টৰ আজিৰ পৰা ষ্টাৰ্ট হৈছে তো তোমালোকে ক্ৰেশ কোৰ্সটো জয়েন কৰিব পাৰা তো তোমালোকে এটো নম্বৰত কল কৰিবা আৰু তোমালোকৰ WhatsApp গ্ৰুপ আৰু Telegram গ্ৰুপৰ লিংকটো তলত দিয়া আছে তাতে তোমালোকে জয়েন হৈ লবা ফ্ৰী কন্টেন্ট নি হদায় ৰেগুলাৰ পাই থাকিবা আপডেট পাই থাকিবা DPP ফ্ৰী DPP কিছুমান আমি প্ৰভাইড কৰি আছো বাট ক্ৰেশ কোৰ্সটো ললে তোমালোকৰ কাৰণে সুবিধা হ'ব আৰু ক্ৰেশ কোৰ্সটোৰ কেইটামান ডিটেইলছ তোমালোকক দি দিও ফাৰ্স্ট থিং টু হল যেতিয়ালৈকে CW এক্সাম নহয় তেতিয়ালৈকে আমি ৰেগুলাৰ ক্লাसेছ লৈ থাকিম ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ ডেইলি তোমালোকৰ অলমোস্ট এটা সাবজেক্টৰ 1.5 ঘন্টাৰ ক্লাস হ'ব 1.5 ঘন্টাৰ ক্লাস হ'ব গুটে কমপ্লিট সিলেবাস কভাৰ আপ কৰা হ'ব প্লাস DPP সলিউশনৰ পৰা ধৰি লৈ কিনে ডাউট সেশন উইকলি এটা থাকিব আৰু ক্লাसेছৰ যোনখন তোমালোকৰ টাইম টেবুল গুটেখিনি তোমালোকে পাই যাবা আৰু CW প্ৰিভিয়াস ইয়াৰ সলিউশন কিন্তু আমি কৰিয়ে আছো এখিনি কমপ্লিট কৰিম ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ তিনটা সাবজেক্টৰ হ'ব চিন্তা কৰিব নালাগে বলা সো ফিজ তো তোমার বহুত বেশি কম হয় মানে অনলি 2000 ফিজ এটো তোমালোক পঢ়াই থকাৰ কাৰণে নহয় তো আমি গাইড কৰি আছো তোমালোক ফিজিক্স কেমিষ্ট্ৰি ম্যাথছৰ তিনজন ফেকাল্টি তোমালোকৰ লগত লাগি থাকিব যে একেৰাহে এই নেক্সট 40 ডেজত যে তোমালোকৰ এটা পাৰফেক্ট কি কয় ৰিজাল্ট তোমালোকে প্ৰডিউস যাতে কৰিব পাৰা তাৰ কাৰণে আমি এই ফিজটো লৈ আছো বহুত মিনিমাম ফিজ হয় ইয়াতে কম ফিজত পুনৰ তোমালোক তিনটা সাবজেক্টৰ ক্ৰেশ কোৰ্স আই থিংক দিয়া নাই এন্ড আই নো বহুত ভাল ইনষ্টিটিউট আছে যেনেকৈ ফিজিক্স वालाৰ পৰা তোমালোকে কোৰ্স লৈ আছা অফ কোৰ্স বহুতে লৈছে বিকজ ফিজ ইজ ভেৰি লেছ আৰু বহুত ফ্ৰী কন্টেন্টও আছে বাট মোক কোৱা নাই যে হেখিনি বেয়া হবা ভাল হয় হেখিনি অফ কোৰ্স বহুত ভাল কন্টেন্ট বাট CW ওপৰত আৰু জেৰ মাজত অলপমান ডিফাৰেন্স আছে CW question paper pattern to অলপমান জেইত কে বেলেগ হয় জেইত 1 ঘন্টাত ম্যাথছৰ 25 টা কোৱেশ্চন কৰিব লাগে আৰু CW 40 কোৱেশ্চন থাকে এটা সাবজেক্টত তো 40 কোৱেশ্চন অ্যাটেম্প কেনে কৰিব লাগে কিমানখিনি মার্কস ইম্পৰ্টেন্ট হয় ডিফাৰেন্স আছে বহুত ডিফাৰেন্স আছে আৰু কোৱেশ্চনৰ প্যাটাৰ্ন তোমাৰ CW অলপমান লেভেল অলপমান কম হয় তো বেসিক্যালি আমাৰ যোনটো টাৰ্গেট হয় 180 মার্কসৰ কাৰণে 180 প্লাস যোনটো আমাৰ টাৰ্গেট হয় এই টাৰ্গেটটো যদি এচিভ কৰিবলৈ হয় তেতিয়া হলে এই 40 ডেজত কিছুমান বস্তু পঢ়িব লাগিব কিছুমান বস্তু নপঢ়াকে যাব লাগিব কাৰণ গোটেই কোৰ্সটো যদি আমি খতম কৰিব যাওঁ 40 ডেজত ইম্পসিবল খতম নহয় আৰু কোনখিনি পঢ়িব লাগে কোনখিনি পঢ়িব নালাগে সেইটো বহুত বেছি ইম্পৰ্টেন্ট হয় যদি নপঢ়িব লগা বস্তু বেছি পঢ়ি থাকা বা বেসিক্স পঢ়োতে বহুত টাইম লগাই দিয়া হায়াৰ লেভেললৈ যাবই নোৱাৰা বা গোটেই কোৰ্সটো তোমালোক ওভাৰঅল হেক কৰিব নোৱাৰা ৰিজাল্ট প্ৰডিউস কৰাত প্ৰবলেম হৈ যাব So this crash course is only for you, only in 2000 rupees, physics, chemistry, maths, and test series থাকিব তালে তোমাৰ চাৰিটা ফুল লেন্থ টেষ্ট সিরিজ থাকিব CW প্যাটাৰ্ণত আৰু এই চাৰিটা টেষ্ট সিরিজ কোৰ্সটোতকেও বেছি ইম্পৰ্টেন্ট কাৰণ এইটা এক্স্যাক্টলি CW প্যাটাৰ্ণত বনোৱা হ'ব 480 মার্কসত ডিজাইন কৰা হ'ব আৰু গোটেই কিজন ফেকাল্টি আমি এটো কামতে লাগি আছো আৰু এনেকুৱা নহয় যে আমি আগতে পঢ়ুৱা নাই বা CW কাৰণে পঢ়ুৱা নাই আমি অবজেক্টিভ ক্লাसेसৰ ফেকাল্টি হয় উলুবাৰীত আমি জেই কোচিং আৰু CW কোচিং আগতে অফলাইন কৰিছো বাট পেন্ডেমিকৰ কাৰণে এই অনলাইন ক্ৰেশ কোৰ্সটো তোমালোকৰ কাৰণে লৈ আইছো সো তোমালোকে প্লিজ জুনে ভাবিছে স্যাৰ জয়েন কৰি লবা আৰু মই কৈছো যে তোমালোকে ৰিগ্ৰেট ফিল নকৰা এই কোৰ্সটো জয়েন কৰি কাৰণ এটো বহুত ভালকে ডিজাইন কৰা হৈছে তোমালোকৰ কাৰণে চলো ঠিক আছে স্টাৰ্ট কৰো আমি ফাৰ্স্ট কোৱেশ্চনটো চোৱা if z square minus 2z is equal to 1 then z to the power 14 1 plus z to the power 14 is equal to so এনেকুৱা যেটা কোৱেশ্চন আহে আমি এটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন টাইপত ফৰ্ম কৰলম x square minus ix is equal to 1 ঠিক আছে x square minus ix minus 1 equal to 0 তো ইয়াৰ পৰা x ৰ ভ্যালু কি হৈ যাব
মাইনাছ আই আছে তো প্লাছ আই হৈ যাব প্লাছ মাইনাছ ৰুট অভাৰ মাইনাছ আই স্কুৱেৰ তো আই স্কুৱেৰ তাৰপাছত মাইনাছ 4ac চিৰ ভেলু মাইনাছ 1 তো প্লাছ 4 হ'ব ডিভাইডেড বাই টুৱাইছ a so I plus minus I square is minus 1 to I root 3 divided by 2 এতিয়া এটা বস্তু যদি মন কৰা এই গোটেই ইকুৱেশ্যনটোৰ পৰা যদি আমি I এটা কমন লওঁ তেতিয়া কি হৈ যাব বাৰু 1 plus minus I root 3 divided by 2 হৈ যাব এটোৱে সবচে বেছি ইম্পৰ্টেন্ট কথা এটো মাইনাস প্লাস হৈ যাব এটা কারণ I স্কয়ার ইজ -1 সো মাইনাস প্লাস হ'ব এটো এনেকুৱা হৈ যাব তো বেসিক্যালি ইয়াৰ ভ্যালুটো কি হয় আৰু ইয়াৰ পৰা যদি আৰু এটা মাইনাস কমন লৈ লম এটা -1 প্লাস মাইনাস I root 3 divided by 2 ইয়াৰ ভ্যালুটো কি হয় ওমেগা হয় নে নাই ওমেগা ওমেগা স্কয়ার হয় নে নাই আমি এটা ভ্যালু ললে হল x কি হয় কি পাই যাম আমি -i ওমেগা x মানে কি z एक्चुअली আমি z বুলিহে লৈছো z টোকে x লৈ লৈছো যাতে কোৱেশ্চনটো কৰোটা ইজি হৈ যায় তো z কি হ'ব -i ওমেগা এই বহুতে ঘপককে ইয়াৰ পিছতে ডাইৰেক্ট ওমেগা লিখি দিয়ে ওমেগাৰ ভ্যালু এটো নহয় ওমেগাৰ ভ্যালু কি হয় -1 প্লাস I root 3 তো ওমেগা হ'ব এটা আৰু ইটো তোমালে গমে পোৱা নেক্সট কি হ'ব ওমেগা স্কয়ার সো আমাৰ এটা ভ্যালু হলে হ'ল z i ওমেগা খুদিছে z টু the power 14 plus 1 by z to the power 14 এতিয়া minus I to the power 14 into কি হ'ব omega to the power 14 plus 1 by omega to the power 14 তাৰ আগত কি হ'ব I minus I square minus minus to cancel হৈ যাব to the power 14 আছে sorry this is 14 okay তো I square I ওপৰত যদি এনে কৰিব নালাগে এটো I square to the power 7 বুলি আমি লিখিব পাৰো নে ওমেগা to 14 বুলি লিখিব পাৰো প্লাস I square to the power 7 বুলি লিখিব পাৰো ওমেগা to the power 14 তো I square equal to -1 7 তাৰ কাৰণে কি হ'ব মাইনাস এ হ'ব কাৰণ 7 টো অড এতিয়া ওমেগা to the power 14 আমি কেনেকৈ লিখিব পাৰো 3 into 4 12 plus 2 কারণ omega cube equal to 1 similarly ইয়াৰ ভ্যালু মাইনাস তো মাইনাস তো আমি আগতে লিখিম -1 by omega to the power কিমান হ'ব 3 into 4 plus 2 তো ইয়াৰ ভ্যালুটো মাইনাস omega স্কয়ার হ'ব আৰু ইয়াৰ ভ্যালুটো -1 by omega স্কয়ার হ'ব কারণ omega cube is equal to 1 তো তাৰ লগত 3 মাল্টিপ্লাই হৈ গলে 1 এ হ'ব তো ইয়াৰ পৰা আমি যদি মাইনাস টো কমন লওঁ omega স্কয়ার প্লাস এটা 1 টো আমি কি লিখিব পাৰো ওমেগা কিউব লিখিব পাৰো ওমেগা কিউব ইকুয়াল টু 1 ওমেগা স্কয়ার ডিভাইড কৰিলে ওমেগা হৈ যাব এটা ওমেগা স্কয়ার প্লাস আমি এটো ফৰ্মুলা জানো ওমেগা স্কয়ার প্লাস ওমেগা প্লাস 1 ইজ ইকুয়াল টু 0 ইয়াৰ পৰা আমি কি ভ্যালু পালো ওমেগা স্কয়ার প্লাস ওমেগা ইজ ইকুয়াল টু -1 তো ইয়াৰ ভ্যালুটো কি হৈ যাব -1 সো ফাইনাল আনসার ইজ +1 তো এই কেতিয়াও ভুলটো নকৰিবা যে এইটো ভ্যালু ইকুয়াল টু ওমেগা ইয়াৰ ভ্যালু ওমেগা নহয় so +1 is the correct answer so june june bhul korche sobe -1 mari ase to etu question -1 নহয় +1 is the correct answer x equal to I plus minus root 3 to tar por ako I common no lebo I lole plus minus to minus plus ho jabo minus plus lower pasot ako jodi ami minus eta common lo eta minus to plus minus plus to plus minus ho jabo so gote solution to bhalke ever saba eta buji pai jabo aram se so option A is correct so next question এটা বহুত ধুনিয়া কোৱেশ্চন হয় এনেকুৱা ধৰণৰ এটা প্যাটাৰ্ন ফিক্স আছে এনেকুৱা কোৱেশ্চন প্ৰায় হয় আৰু ইয়াৰ আনসাৰটো হতে 1 এ হয় হেনেকে 1 হয় এটো আমি সাম ফার্স্ট টপিক কৈছে যে 2z1 by 3z2 is purely imaginary বুলি কোৱা লগে লগে আমি I y ললো I y লোৱাৰ লগে লগে আমি কি কৰিম z1 by z2 ভ্যালু লৈ ললো আমি কি লৈ লম I into 3y divided by 2 cross multiply কৰিছো z1 by z2 ভ্যালু আমি পাই গলো
পাই যোৱাৰ পিছত আমাক যোনটো কোৱেশ্যনত দিছে কি কোৱেশ্যনটোত কি দিছে ভ্যালু ফাইন্ড কৰিব লাগে 5z1 minus 9z2 divided by 5z1 plus 9z2 এতিয়া আমি কি কৰিম 9z2 এর উপৰটো ডিভাইড কৰি দিম 5 by 9 z1 by z2 কেলে বাৰু because z1 by z2 ভ্যালু আমি জানো ন এটো কাৰণে minus 1 divided by কি হ'ব 5 by 9 আকৌ 9 টো কমন ডিভাইড কৰিলে কি হ'ব z1 by z2 plus 1 so 9 9 cancel ho jabo ami etu enike likhibo paru to z1 by z2 value put kori dim kiman hobo 5 by 9 into 3 by 2 yi minus 1 5 by 9 into 3 by 2 yi plus 1 eta 3 or 9 যদি আমি ক্যান্সেল আউট কৰিব যাও এটো 3 থাকিব এটো 3 থাকিব তেতিয়া হলে ফাইনাল আনসারটো কি পাম আমি 5yi by 6 minus y 1 5yi by 6 plus 1 modulus এটা মডুলাস তো সবে ফাইন্ড করব জানা আই হোপ জানা নে ওকে तो यार वैल्यू टू की हो जाबो ऊपर रूट ओवर आइबो 5 स्क्वायर 25 डिवाइडेड बाय 36 y स्क्वायर प्लस 1 स्क्वायर टू 1 होबो डिवाइडेड बाय की होबो कारण माइनस থাকিলো -1 स्क्वायर टू प्लस 1 और तलर टू की होबो 25 बाय 36 y स्क्वायर प्लस 1 तो फाइनली এটা कैंसिल हो किने फाइनल आंसर टू 1 सो ऑप्शन कोनটো करेक्ट होबोगे option E is correct so see this question enegwa pattern question bahut power tomaloge ebar hoar chance ase mane every year tator favorite question hoy enegwa dhornor question purely imaginary bole kobo tar bisot value modulus or value uliabo lage okay so question to tomaloge buji paisa I hope question number 9 to so last question hoy to बहुत conceptual question dise abc such three complex number that a square plus b square is greater than c square proper question is a square plus b square minus c square is greater than 0 तो this a square plus b square and c square both are real both are complex kind of this kind of things etia prothom kotha likhiba je note to likhiba je only real number have follow inequality माने 2 is greater than 4 minus 1 is less than 2 एबला कोटा रियल नंबर क्षेत्रत হয় কেতিয়া 2 plus I is greater than বা less than 3 plus I 4 minus 7 I এবোৰ আমি লিখিব নোৱাৰো দুটা কমপ্লেক্স নাম্বার কম্পেয়ার কৰিব নোৱাৰো সো এই যেতিয়াও inequality concept to আহিব সদায় a square plus b square কি হ'ব লাগিব ৰিয়েল হ'ব লাগিব আৰু c square ৰিয়েল হ'ব লাগিব ab ৰ কথা আমি নাজানো abc can be anything for example c is equal to 2 plus I तो c square equal to কি হ'ব 2 square plus I square plus twice है तो ই কেতিয়াও ৰিয়েল নহয় ये c square real not तो c real हो লাগিব kind of but a square plus b square ক্ষেত্ৰত এনেকুৱা নহয় কি যে দুটা ৰিয়েল হলে a square plus b square real হ'ব but yeah যেনেকে আমি যদি লও a equal to 2 plus I b equal to যদি লও 2 minus I ইয়াত কিন্তু a square plus b square real হ'ব কেনেকে a square কি হ'ব 2 square plus I square plus twice I b square কি হ'ব 2 square plus I square minus twice I minus হ'ব ন minus ab তো এই দুটা ক্যান্সেল হৈ যাব এড করতে তো a square plus b square রিয়েল হ'ব তো a কোশ্চেন নেক্সট কোশ্চেন এনে কি আহিব পাৰে a square plus b square রিয়েল হলে a আৰু b হলে রিয়েল হ'ব নেকি হেতু অপশনো ভুল
কেতিয়াবা নহ'বও পাৰে ইয়াৰ এক্সাম্পল লিখিলোঁ তো অনলি ৰিয়েল নাম্বাৰৰ ক্ষেত্ৰত ইনইকুৱেলিটি ফ'ল হয় বাকীবিলাকৰ ক্ষেত্ৰত নহয় তো অপশ্যন এটো কাৰেক্ট হ'ব a স্কুৱেৰ প্লাছ b স্কুৱেৰ এণ্ড c স্কুৱেৰ both are real কাৰণ ইয়াত কৈছে a স্কুৱেৰ প্লাছ b স্কুৱেৰ ইজ greater than 0 sorry greater than c স্কুৱেৰ আৰু মাইনাছ কৰিলে greater than 0 এইটো satisfy কেতিয়া কৰে বুলিছে এই বস্তুটো একেবাৰে বেসিক কথা এটো জানিলে কোৱেশ্চনটো সলভ কৰিব পাৰিব আই হোপ গোটেইকেইটা কোৱেশ্চন তোমালোকে বুজি পাইছা so this is it thank you